যেতিয়া আপোনালোকে প্লিন্থ ৱালৰ কাম ষ্টাৰ্ট কৰিব তেতিয়া এটা ডাঙৰ কনফিউজন এটা সবৰে মনত থাকি যায় যে আমি আগত পোষ্টৰ ঢালাই কৰিম নে ৱালখিনি গাঁথনি কৰিম। এই কনফিউজনটো বহুতে মোক সুধি থাকে, বহুতে এইটো বস্তুটো বুজিও নাপায় ভালকৈ, যাৰ কাৰণে মই ভাবিছোঁ এই ভিডিঅ'টো আপোনালোকে ভালকৈ চাওক, ডিটেইলছ মই কথাটো কৈ দিম যাতে আপোনালোকে ফিউচাৰত এনেকুৱা প্ৰব্লেমত নপৰে। আৰু ব্লেক যদি কোনোবা ছাজেশ্যনো দিয়ে যে আগত এইটো কৰক তো এইটো নকৰা বেছি ভাল, কাৰণ এইটো আমাৰ অসমত যিবোৰ বিল্ডিং বনি থাকে গোটেই বিল্ডিংখিনি ফ্ৰেম ষ্ট্ৰাকচাৰ বনি থাকে, যিটো হ'ল আমাৰ ফ্ৰেমটো আগত বনাব লাগে। যেনেকুৱা পোষ্ট হ'ব, টাইবিম হ'ব, আকৌ পোষ্ট হ'ব, তাৰপিছত বাকী ৱালখিনি হয়। আৰু এটা কথা, আপোনালোকে যদি এইখিনি পজিশ্যনত যদি আগত ৱাল গাঁঠি তাৰপিছত পোষ্ট কৰে, কিন্তু ওপৰৰ পজিশ্যনটো কিয় নকৰে? গোটেই পজিশ্যনটো 10 ফিটলৈকে কিয় ৱাল গাঁথনি নকৰে, তাৰপিছত পোষ্ট কিয় ঢালাই নকৰে? ইয়াত মেইন প্ৰব্লেমটো হৈছে এইখিনি পজিশ্যন কৰোঁতে, প্লিন্থটো কৰোঁতে আগত ৱালটো গাঁঠি ল'লে, ৱালটো যদি আগত 10 ইঞ্চি ৱালটো গাঁঠি লয় ইফালে যদি গাঁঠি লয় তেতিয়া মাজত ঢালাই কৰাটো সুবিধা হয়, ঢালাই কৰি দিয়ে। তাৰপিছত কভাৰিং কিন্তু প্ৰপাৰলি মেইনটেইন নহয়। ঢালাই কৰিলে মিস্ত্ৰী শ্বাটাৰিং কম কৰিব লাগে, গোটেই কামখিনি ইজিলি হৈ যায়। আৰু চাব প্ৰপাৰলি ইয়াত এনেকৈ চাওক, এইটো চাইডত কি কৰা হৈছে, আমি আগত পোষ্টৰ ঢালাই কৰি লৈছোঁ। এতিয়া চাব লাগে এইটো হ'ল প্ৰপাৰ নিয়ম, এইটো পোষ্টৰ ঢালাই কৰা হৈছে, তাৰপিছত এইখিনিত ৰড এৰা হৈছে, এইটো গাঁথনিত সোমাই যাব। ইয়াত হেগিং কৰা হৈছে, এইটো আপোনালোকে চাব পাৰে, ইয়াত চিমেণ্ট পেষ্ট দিয়া হ'ব, মাৰি কিনে তাৰপিছত এইটো ৱালটো জইন হ'ব। ইয়াত তো ভিতৰৰ ইণ্টাৰনেল ৱালবোৰ গোটেই 5 ইঞ্চি আছে, আৰু বাহিৰত যিবোৰ আউটাৰ ৱাল আছে গোটেইখিনি 10 ইঞ্চি ৱাল দিয়া হৈছে। তো ইয়াত হয় কি, যেতিয়া আপোনালোকে পোষ্টটো পিছত ঢালাই কৰিব তেতিয়া হ'ব কি, এই ইটাবোৰ চাব আপোনালোকে ইফালে অলপ ইফালে এনেকৈ আপ ডাউন কৰি ৰাখি দিয়ে, তেতিয়া হয় কি এই পোষ্টৰ কভাৰিংটো প্ৰপাৰলি মেইনটেইন নহয়, যাৰ কাৰণে পোষ্টৰ কভাৰিং বহুত বেছি হৈ যায়। এইখিনিলৈকে কভাৰিং কিছুমান জেগাত, এইখিনিলৈকে কভাৰিং কিছুমান জেগাত এনেকুৱা আহি যায়। তো যাৰ কাৰণে পোষ্টটো দুৰ্বল হৈ যায়, আৰু ইটাৰ লগত এটা ফ্ৰেম মানে ষ্ট্ৰাকচাৰ এটা বনি যায়, মানে জইন হৈ যায়, যাৰ কাৰণে ডিউৰিং আৰ্টকুৱেকৰ সময়ত আপোনালোকৰ এই পজিশ্যনটোত ডায়গনেল ক্ৰেক আহিব পাৰে। ডায়গনেল ক্ৰেক হোৱাৰ কাৰণে গোটেই প্লিন্থ ৱালটো আপোনালোকক ক্ৰেক দেখা যায়, বহুত জেগাত এইটো দেখা পাওঁ। যদি সেটেলমেণ্ট হয়, কিবা কাৰণত যদি অলপ হ'লেও সেটেলমেণ্ট হয়, তো গোটেই প্লিন্থ লেভেলটো আপোনালোকৰ ৱালবোৰ ক্ৰেক আহিব, যাৰ কাৰণে এইটো বহুত ডাঙৰ এটা ভুল। এইটো ভুল আপোনালোকে নকৰিব। আৰু কোনোবাই যদি ছাজেশ্যন দিয়ে এই ভিডিঅ'টো দেখাই দিব আপোনালোকক। আৰু অকল মই কোৱা কথা নহয়, এইটো গোটেই ৰুলছ যিটো আছে, ফ্ৰেম ষ্ট্ৰাকচাৰত যিটো ৰুলছ এজ পাৰ আইএছ কোড মতে এই বস্তুটো আপোনালোকে কৰিব লাগে, এইটো যাতে ভুল নহয় কেতিয়াও, যাৰ কাৰণে মই ভিডিঅ'টো আপোনালোকক বনাই দিছোঁ। আপোনালোকে এইটো মানি কামটো কৰিবলৈ ট্ৰাই কৰিব। তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।